নমস্কাৰ সমবাসী আন্দাকা ইউটিউব চেনেল স্বাগতম জনালোঁ। ধনীৰ বিষয়ে সকলোৱে মিলি আজি মানে এসাঁজ সকলোৱে খাব মানে আজি যিহেতু ফ্ৰেণ্ডছ আজি হৈছে উৰুকা আৰু আপোনাৰ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকক। আৰু যিহেতু আমাৰ ভোগৰ উৎসৱ ভোগালী সুন্দৰকৈ আপোনালোকে আয়োজন কৰক, সুন্দৰকৈ পাৰ্টি কৰক, সুন্দৰকৈ খাওক ফ্ৰেণ্ডছ। আৰু আজি সেইকাৰণে আপোনাৰ ৰাতিপুৱা ওলাই আহিলোঁ মাছ কিনিবলৈ যাওঁ এতিয়া। আৰু যিহেতু উৰুকা বুলি একদম উৰুকাত মেজি একদম সকলোৱে চাই থাকিব ভিডিঅ'টো একদম প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰক। বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ। চেলো আৰু মানে জলদি যাব লাগে, বহুত কিবা কৰিব লগা আছে আপোনাৰ। আৰু মানে আমাৰ তাৰ পৰা একদম নদলা বজাত আহিলোঁ আপোনাৰ। তো ইয়াত মানে মাছ ল'লোঁ এটা মোৰ বঢ়িয়াকৈ আৰু ঢেৰ মানুহ হৈছে। ইফালে মই দেখিছে বনাব লৈছোঁ মাছ, আৰু এইফালে মাছ মাংসৰ পাছত মানে বেঙেনা পুৰি খাবৰ কাৰণে ৰাখিলোঁ দাদা। আৰু এইফালে দৈ খিৰি ওলছে, দৈ খিৰি দাদা ক'ব আনিছে লোকেল না। আৰু আপোনালোকক মানে মাছৰ বজাৰ সিমান দেখা নাই, কাৰণ মাছ যিটো আনিছে মই লৈ আহিছোঁ, আহি মাত্ৰ ঘৰ পালোঁ। আৰু প্ৰায় আপোনাৰ 3টামান 4টামান বাজিল আৰু আপোনাৰ ভাতটা খাই উঠিলোঁ। আৰু ৰাতিহে মেইন না আপোনাৰ। আৰু এইফালে মই এটা আপোনালোকক মেইন বস্তু দেখাব ওলাইছোঁ, যিটো বিহু বুলি ক'লে আমাৰ সকলোৰে পৰম্পৰা, মানে যিটো অসমীয়াৰ পৰম্পৰা, এই বিশেষকৈ সেই পৰম্পৰাৰ আমাৰ লাড়ু পিঠা সকলোখিনি বনোৱা হয় না। চ' আমাৰ ঘৰতো মানে বনাইছে। আৰু এইখিনি বস্তু মেইন মানে ফ্ৰেণ্ডছ আমাৰ মানে সকলো মানুহে মানে নিজ হাতেদি বনাব লাগে। ৰেডিমেড বস্তু কেতিয়া কিনিব নালাগে, আপোনালোকে নিজ হাতেদি কৰক। জানাসকলে শিকক, নাজানা শিকিলক। আৰু ইফালে আমি দেখিছেনে একবাৰ লাড়ু, আৰু এইফালে আপোনাৰ যিটো মানে গুড়া চাই মিক্স কৰি মানে পিঠা বুলি কয়, তেল পিঠা বুলি কয়। এইফালে তিলৰ পিঠা আপোনাৰ, আৰু এইফালে আপোনাৰ নাৰিকলৰ পিঠা। আৰু এইফালে আপোনাৰ মেইন বস্তু আপোনাৰ এটা সময়ত চাওক আপোনাৰ মাহ কাৰে বুলি কয় মানে এটি। আৰু এইফালে আপোনাৰ মিঠেৰ লাড়ু, আৰু এইফালে চিৰা। আৰু এনেকৈ চিৰা বনায়, নাৰিকলৰ চিৰা বনায়, নাৰিকল লাড়ু এক্সট্ৰাকৈ বনায়। বহুতে বেলেগ বেলেগ পদ্ধতিত কিবা কানি বনায়, কিন্তু আমাৰ ঘৰত মানে এইখিনিয়ে বনাইছে আপোনাৰ। এই আৰু গোটেইখিনি আছে আৰু সেয়ে চবে দেখালোঁ আপোনালোকক ক'লোঁ কথাখিনি। আৰু এতিয়া আপোনাৰ ৰাতিৰ ভাগত লগ পাম আপোনালোকক ধুনীয়াকৈ মজা একদম। আমাৰ গধূলি হৈ গ'ল, গধূলি মানে 7 বাজি গ'ল। আৰু এতিয়া আপোনাৰ ৰন্ধা বঢ়াৰ প্ৰচেছটো হ'ব। আৰু এতিয়া আপোনাৰ দেখিছেনে মই এনে আপোনাৰ মাছ আপোনাৰ গ্ৰাছ কাট আছিলোঁ। এইফালে চাওক সুন্দৰকৈ, আৰু এইফালে ব্ৰইলাৰ মাংস, আৰু এইফালে আপোনাৰ পাঠা, একদম তেজাৰ পাঠা একদম প্ৰায় 2 কিলোমান আছে আপোনাৰ। আৰু কথাটো হ'ল এতিয়া আমাৰ পৰিয়ালৰ চবেই আহিছে, কিন্তু আমাৰ ডাঙৰ দাদাক মিছ কৰিছোঁ। ত' ডাঙৰ দাদা এইবাৰ আহিব নোৱাৰিলে। বিশেষ এটা কাৰণ হৈছে তেওঁলোকৰ মানে চাকৰি মানে প্ৰব্লেম আছে, সেই কাৰণে আহিব নোৱাৰিলে। নেক্সট কেতিয়াবা আহিব তেনেকুৱা। কিন্তু লগ ভাত বুলি ক'লে গোটেইকেইটা আমাৰ ফেমিলি, মানে আমাৰ দাদা হওক, বাইদেউ হওক, সকলোৱে আহি আছে। মানে কি আহিছে চবে, বাইদেউ আহি আছে, গতিকে আমি সকলো মিলি এসাঁজ খাম আজি। আৰু আপোনালোকে সুন্দৰকৈ উদযাপন কৰক এই ভোগালীৰ মানে আনন্দ, আনক খাওক, ফূৰ্তি কৰক। ত' চাই থাকিব। আৰু ইফালে আমাৰ মা, আৰু ইফালে আমাৰ মাৰ নাতি এইয়া, আৰু ইফালে বাইদেউ আমাৰ। চ' একমাত্ৰ আমাৰ মাৰ ছোৱালী। ঐ কি মাতি আছে বাবু? গোহাঁই মাতি আছ? তো আজি বিহু বুলি বাইদেউ আহি ভাল লাগিল আৰু গোটেইবিলাক একদম মানে ৰুমত আছোঁ। আৰু ইফালে আমাৰ বাবু শুই আছে বঢ়িয়াকৈ। আমাৰ ভাগিনী ঘৰত মানে এনেকুৱা কথা নহয়, আহিছে জনে দেখালোঁ আপোনালোকক তেনেকুৱা। এতিয়া মানে গোটেইবিলাক আছে, কামে ব্যস্ততা আছে। আৰু আপোনাৰ লাহে লাহে আমি তাকে যাব লাগিব আপোনাৰ। দেখাই আছোঁ আপোনালোকক, ইয়াত আকৌ হাল্লা কৰিব দেখিব। আৰু ফ্ৰেণ্ডছ আমাৰ মেইন ঠাই আহি পালোঁ, আগে আনবা মেইন ঠাই আহি পালোঁ। আৰু এটি দেখিছেনে মোৰ পাছত যিটো ভেলাঘৰ, প্ৰায় আপোনাৰ 60-70 ফুটমান আছে। মানে এখিনিমান ওখত মানে বনাইছোঁ। আৰু প্ৰায় আমাৰ 3-4 বছৰমান হোৱা নাছিল, গলা টাইপ হৈছিল। কিন্তু এইবাৰ আপোনাৰ 2026 প্ৰথমবাৰৰ কাৰণে আপোনাৰ মানুহবোৰৰ খেতি কৰাৰ কাৰণে এইবাৰ নাৰা দেখিবলৈ পাইছোঁ। সেই নাৰা কাটি আমি ভেলাঘৰ বনাইছোঁ, সকলো চলি লগ লাগি। আৰু আমাৰ ডেকা বুঢ়া সকলোৱে নৱপ্ৰজন্ম চবে লগ লাগি। আৰু এইফালে আপোনাৰ লাইটৰ ব্যৱস্থা হোৱা নাই, যিহেতু আপোনাৰ প্ৰায় 6:30মান বাজিলে। কিন্তু অলপ পাছত হ'ব, ইয়াত ধুনীয়াকৈ খানা হ'ব। আৰু এটা আপোনালোকক মানে মেইন এটা স্মৃতি দেখাই আছোঁ আপোনাৰ। এইটো দিছোঁ আপোনাৰ বাঁহা বুলি কয়, বাঁহা। এই বাঁহাত বৰ্তমান এটা সময়ত আমাৰ যি পূৰ্বপুৰুষ মানে পূৰ্বপুৰুষ নহয়, আগৰ পৰা চলি আছে বস্তুটো। আৰু ইয়াত মানে এটা সকলোৱে মিলি ইয়াত মানে খানা চানা খাই লাষ্টৰ সময়ত বাগাত দিয়ে, আৰু মহৰ শিঙা পেপা মাৰি এনে পোহৰ কৰি পেলাই এইখিনি ঠাইতে এই বস্তুটো সকলো গৈ তেনেকুৱা। বাকী আমাৰ ইভাগে গানো ৰেডি কৰিব পাৰিছোঁ। এইভাগে চলিবিলাক বোলে মানে কিবা মেহভি মাৰি আছে। আৰু বাকী আমাৰ চব মানে এইবিলাক আমাৰ মানে ল'ৰাসকল আছে, মোত কৰি ডাঙৰ বা ডাঙৰ সৰু, এতিয়া সৰু ল'ৰাকেইটা আছে বেছিভাগ। আৰু ডাঙৰ ল'ৰাটো চব বাজাৰৰ ক্ষেত্ৰত গৈছে, গোটেইবিলাক নাচি ফূৰ্তি কৰিম, সকলোখিনি কৰিম ইয়াতে।
একদম মজাকে আৰু এইফালে পুৰা বক্স ৰেডি এইভাগে দেখছি না বক্স ৰেডি আহিল আমাৰ ওলাৰ যে আমাৰ বিহু বুলি ওলাই আহিবই আৰু নাকি আমাৰ প্ৰতিভাৰ পৰম্পৰাটো ৰক্ষা কৰি আছে গাঁৱটো অলপ বেলেগ না তেনেকুৱা গুৱাহাটী আৰু গাঁৱত সম্পূৰ্ণ বেলেগ আৰু বেলেগ সকলোখিনি মানে অলপ দেৰিকৈ হ'বই বাৰু এতিয়া খানা বনাইছে আৰু তপনে বনাইছে ই ৰান্ধনি আৰু মেইন আমাৰ আৰু এইফালে এই আছে ভাজি আছে এইফালে আলু কাটি আছে আমাৰ দীপজ্যোতি সৰু আছে এনেকৈ ব্লগ বনাই আছোঁ এইভাগে মাংস আছে বাৰু মাংস ব্ৰইলাৰ আছে তো আজিৰ যিটো খানা এতিয়া মানে নৰ্মেলি আমি কৈছোঁ বেছি জব্দ কৰা নাই আৰু যিহেতু আজি ঘৰে ঘৰে থাকেই চবৰে আৰু এনেকৈ আমি মানে সকলোৱে মিলি ল'ৰাবিলাক সকলোৱে মানে মিলি সুন্দৰকৈ আমি নৃত্য কৰিলোঁ আৰু এনে ফূৰ্তি আৰু আজি গান লগাই দিছোঁ আৰু নাচি আছোঁ আপোনাৰ এনে আৰু চব মিলি আৰু এতিয়া আপোনাৰ পূৰা একদম নাচিছোঁ ময়ো নাচিছোঁ একদম বঢ়িয়াকৈ এতিয়া লাহে লাহে মানে এনেকৈ নৃত্য কৰিলোঁ আৰু সিভাগে ৰান্ধি আছে সকলোখিনি প্ৰগ্ৰাম কৰিছে আৰু এইফালে আৰু নৃত্যৰ পিছত আপোনাৰ মানে একদম গানো লগাব দিলোঁ মানে গান গাবলৈ আহিছে এইফালে মানে মই আপোনাৰ মাইক্ৰফোন ল'লোঁ এনে অলপমান গান চান গুণগুণাই দিলোঁ আৰু আজি বিহু বুলি মানে তাত সকলোখিনি নাচি ফূৰ্তি সকলোখিনি কৰি নেক্সট এতিয়া ঘৰত আহিলোঁ এতিয়া প্ৰায় 10:30মান বাজি গ'ল আপোনাৰ এতিয়া ধুনীয়াকৈ ভাত তাত খাই লওঁ আৰু যিহেতু আপোনালোকক মানে জনাইছিলোঁ যে মাছ আছে মাংস আছে আপোনাৰ গতিকে সেইখিনি কিছু খালোঁৱে আৰু এতিয়া মানে ভাতটো খাই ল'ম বঢ়িয়াকৈ আমি ঘৰতে খাই ল'ম আৰু তাতে একদম লগৰ চলিকেইটা সকলোৰ লগত সকলো আছে না গাঁৱত তাতে অলপ খাব লাগিব তাতে অলপ দেৰি আছে বাৰু এতিয়া অলপ খাই ল'ম আৰু তাতে যাম আৰু গতিকে ইমানটো খাব নোৱাৰোঁ আৰু কিন্তু নৰ্মেলি এনে নিয়মটো কৰিব লাগিব তেনে আৰু অলপমান দেখাব লগা আছে আপোনাক দেখাম আৰু খোৱা লোৱা বস্তুবিলাক অলপ দেখাই থাকিম শেষতে মই সকলো বহিলে বাৰু এতিয়া নেক্সট আপোনাৰ অহাকালি ভেলাঘৰ না আমি ভেলাপুজিটো পুব লাগিব আমি পুব লাগিব মানে আপোনাৰ জ্বলাই দিব লাগিব ভেলাপুজিটো তো সকলো দেখিব আপোনালোকে চাই আছিলে বহুত ধন্যবাদ আপুনি থাকিব আমাৰ এই ব্ৰইলাৰ মাংস এই ব্ৰইলাৰ মাংস আহিল এই ব্ৰইলাৰ মাংস এই ব্ৰইলাৰ এই চুলেন ব্ৰইলাৰ মাংস এতিয়া আমাৰ চলি এটা বেছি চবে এইফালে চব দালি বঢ়িয়া হৈছে আৰু এইফালে আপোনাৰ মানে আমাৰ ৰেডি হৈ গ'ল আৰু ময়ো আহি গ'লোঁ বৰ্তমান মানুহ খুব কম দেখিছোঁ যিহেতু ঠাণ্ডাৰ কাৰণে মানুহবিলাক অলপমান দেৰিকৈ আমাৰ ইয়াত বাৰু এতিয়া আপোনালোকে দেখিছেনে মই ধুনীয়াকৈ ইয়াতে সেৱা কৰিলোঁ ভেলাপুজিক আৰু এইফালে দেখিছেনে সেৱা কৰি আহিলোঁ আৰু এইফালে আপোনাৰ পূৰা ধুনীয়াকৈ জ্বলি গ'ল আপোনাৰ আমাৰ ভেলাঘৰটো চব সুন্দৰকৈ আৰু এনেকৈ বছৰকৈ মানে আগবাঢ়ি যাওক এনেকৈ আমাৰ ভেলাপুজি আৰু আপোনালোকৰ মেলজুৱে সকলোখিনি সুন্দৰকৈ আনক আপোনাৰ আগন্তক তো সেয়ে আৰু ইফালে আমাৰ ভেলাঘৰ এই চাইডে পৰিছে ভেলাঘৰ একদম